হাই, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মোৰ গাহৰি অনা সম্পূৰ্ণ 1 মাহ হৈ গ'ল আৰু 1 মাহত মোৰ গাহৰি পোৱালিকেইটা কিমান ডাঙৰ হৈছে দেখাম হা। এইটো 1 মাহ কমপ্লিট হৈ গ'ল। ময়ে চাওঁ দিনত, প্ৰবীণে যিহেতু কামলৈ যায় সি ৰাতি আহি চায় আৰু দিনত ময়ে চাওঁ। বেলেগ মানুহ সোমাবলৈ দিয়া নহয়, আমি দুটাই চাওঁ যিহেতু। আৰু গাহৰি পোহাসকলে জানেই বাৰু কেনেকৈ কি কৰিব লাগে, বায়'ডাইভাৰ্চিটি কেনেকৈ মেইনটেইন কৰিব লাগে তেনেদৰে। আৰু এতিয়া দুপৰীয়া মই পানী দি আছোঁ। নিজৰ বুলি ভবা মানুহবোৰে কেনেকুৱা মানে কথা কয় চাওকচোন। গাহৰি পোৱালিখিনি আনিম আৰু মানে আনিবলৈ আৰু দিন আছে ধৰক 1 সপ্তাহ 10 দিন, তেতিয়াই মানে কনভাৰ্চেশ্যন আৰু দুগৰাকীৰ। গাহৰি পুহি ধনী হ'ম বুলি ভাবিছে, একেদিনাই বোলে গোটেইখিনি মৰি থাকিব, তেতিয়াহে গম পাব। আৰু পোৱালিখিনি অনাই নাই মানে তাহাঁতৰ মানে ভাবিবলৈ আৰম্ভ হৈয়ে গ'ল, গাহৰি পুহি ধনী হ'ম ভাবি আছে বোলে মনে মনে, একেদিনাই গোটেইখিনি মৰি থাকিব। মানে সহায়তো কৰিব নোৱাৰেই যিকোনো ক্ষেত্ৰত। আমি নিজে কিবা এটা কৰিবলৈ গ'লেও মানে এনেকুৱা ধৰণৰ কথা শুনি পালে বেয়া নালাগে, হাঁহি উঠে, মানে খঙো উঠে। কিছুমান মানুহৰ কথাবোৰ শুনি শুনি ইমানেই টাইট হৈ গ'লোঁ, মানে এতিয়া শিলৰ নিচিনা পাথৰ হৈ গ'লোঁ, মানে পাথৰ যে একো কথাই তাহাঁতৰ গাতো নালাগে, তাহাঁতৰ প্ৰতি কোনো মৰম চেনেহো নাই, সহানুভূতিও নাই, একো নাই, মানে ভাল ভাবো নাই, বেয়া ভাবো নাই, একোৱেই নাই। মানে তাহাঁতক মই মানুহ নিচিনা নাভাবোঁ, মানে জীয়াই যে আছে মই গণ্যই নকৰোঁ। তেনেকুৱা মানে মোক কৰাই দিলে পৰিস্থিতিয়ে। বেলেগৰ কথা নাজানো, মই কিন্তু মোৰ বেয়া টাইমত হোৱা মোৰ লগত যি হয় সেইবোৰ কিন্তু মই একদমেই মনত ৰাখি থওঁ। যদিও পাহৰি যাওঁ, মই আৰু মনত পেলাবলৈ চেষ্টা কৰোঁ, মানে মোৰ বেয়া টাইমত মোৰ লগত কেনেকুৱা হৈছিলে। আৰু সেইখিনি মই গোটেই জীৱন মনত লৈহে মই আগুৱাই যাবলৈ চেষ্টা কৰোঁ সদায়। মোৰ বেয়া সময়খিনি মই সদায় মনত থওঁ আৰু ভাবোঁ যে এই বেয়া সময় কথাবোৰ মনত থ'লে মানে জীৱনত আগুৱাই যোৱাত বহুত সহায়। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই।